হেল্ল' বন্ধুসকল, আজিৰ এই ভিডিঅ'ৰ সহায়ত আপোনালোকক দেখাবলৈ গৈ আছোঁ কেনেকৈ আপোনালোকে পঞ্চায়ত নিৰ্বাচনৰ যিখন ভোটাৰ তালিকা আছে সেই পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকাখন আপুনি কেনেকৈ ডাউনলোড কৰিব। আজিৰ এই ভিডিঅ'ৰ সহায়ত ফুল প্ৰচেছ দেখাবলৈ গৈ আছোঁ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট টাইম আপুনি কি কৰিব, আপোনাৰ মোবাইলৰ পৰা আপুনি গুগলত আহিব। গুগলত আহি আপুনি সাৰ্চ কৰিব পঞ্চায়ত ভোটাৰ লিষ্ট। পঞ্চায়ত ভোটাৰ লিষ্ট লিখি আপুনি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পপআপ খোল খাব। ইয়াতে আপুনি ইয়াতে আপুনি যেটো অপশন দেখা পাই আছে ডাউনলোড ইলেক্ট্ৰল 2024, ইয়াতে আপুনি ক্লিক কৰিব। ইয়াতে আপুনি ক্লিক কৰাৰ পিছত অকমান ওয়েট কৰিব। ওয়েট কৰাৰ পিছত আপুনি ওপৰফালে স্ক্ৰল কৰিব। তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পপআপ খোল খাব। ইয়াতে আপুনি ফাৰ্ষ্ট টাইম দেখা পাব সিলেক্ট ডিস্ট্ৰিক্ট। ইয়াৰ পৰা আপোনাৰ যিখন ডিস্ট্ৰিক্ট আছে হেতু আপুনি ইয়াতে চুজ কৰিব। তো ফাৰ্ষ্ট টাইম আপোনাৰ যিখন ডিস্ট্ৰিক্ট আছে আপোনাৰ মতে আপোনাৰ ডিস্ট্ৰিক্টটো আপুনি চুজ কৰি ল'ব ইয়াৰ পৰা। তো ডিস্ট্ৰিক্টটো চুজ কৰাৰ পিছত তলত দেখা পাব সিলেক্ট জিলা পৰিষদ। ইয়াতে আপোনাৰ যখন জেডপিসি আছে, যিখন আপোনাৰ জিলা পৰিষদৰ নেম আছে হেতু আপোনাৰ মতে আপুনি ইয়াতে চুজ কৰিব। চুজ কৰাৰ পিছত ইয়াতে আপুনি তলফালে দেখা পাই আছে গাঁও পঞ্চায়ত মানে জিপি। আপোনাৰ যখন জিপি আছে সেই জিপিটো আপুনি ইয়াতে চুজ কৰিব। জিপি চুজ কৰাৰ পিছত ইয়াতে দেখা পাইছে ওয়ার্ড, সিলেক্ট ওয়ার্ড। ইয়াতে আপোনাৰ যখন ভিলেজ নেম আছে সেই ভিলেজ নেমটো আপুনি ইয়াতে চুজ কৰিব। তাৰ পিছত ইয়াতে দেখা পাইছে সিলেক্ট পলিং ষ্টেচন। ইয়াৰ পৰা আপোনাৰ যখন পলিং ষ্টেচন আছে পলিং ষ্টেচনটো সিলেক্ট কৰিব। তাৰ পিছত ইয়াতে দেখা পাইছে ডাউনলোড অপশন। ইয়াতে আপুনি ডাউনলোড অপশনত ক্লিক কৰিব। ডাউনলোড অপশনত ক্লিক কৰাৰ পিছত ইয়াতে আপোনাক অকমান ওয়েট কৰিব লাগিব। ওয়েট কৰাৰ পিছত আপোনাৰ যখন তালিকা আছে আপোনাৰ ভোটাৰ তালিকাটো ইয়াতে দেখা পাইছে ডাউনলোড হৈ যাব। তো এনেকৈ আপোনাৰ যখন পঞ্চায়তৰ যখন ভোটাৰ তালিকা আছে এনেকৈ আপুনি ডাউনলোড কৰিব পাৰিব। তো আশা কৰো ভিডিঅ'টো চাই আপোনালোকৰ বহুত হেল্পফুল হৈছে। যদি ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ ফ্ৰেণ্ডছৰ লগত ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰিব। তো আজিৰ কাৰণে এইখিনিয়ে, বাই বাই, জয় হিন্দ।